নলবাৰীত বিজেপিৰ আনন্দ উৎসৱ পালন। জুন 2024 তাৰিখে এনডিএৰ দলপতি হিচাপে নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰাৰ বাবে ৰাষ্ট্ৰপতিৰ ওচৰত আবেদন দাখিল কৰে। সেয়েহে উক্ত ঐতিহাসিক সময়ত সমগ্ৰ দেশৰ লগতে ভাৰতীয় জনতা পাৰ্টি নলবাৰী জিলা কাৰ্যালয়ত দলীয় কাৰ্যকৰ্তাৰ উপস্থিতিত এক আনন্দ উৎসৱ পালন কৰা হয়। নলবাৰীৰ পৰা দীপু দাসৰ ৰিপৰ্ট, PI নিউজ। भारत माता की वंदे वंदे बीजेपी 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 नरेंद्र मोदी नरेंद्र मोदी আজি এক ঐতিহাসিক দিন, কারণ আজি দ্বিতীয়বারের কারণে সাংসদীয় আজি সভাপতি শ্রী নরেন্দ্র মোদীজী ডাঙরিয়া আজি পুনৰ নির্বাচিত হয়েছে লিডার হিসাবে, আৰু তেখেতে পুনৰবাৰ দ্বিতীয়বাৰৰ কাৰণে এটা ঐতিহাসিক হিচাপে অতীত নহৰুৰ পিছতে আজি মোদীজীয়ে দ্বিতীয়বাৰৰ কাৰণে আজি কাৰ্যকাল প্ৰধানমন্ত্ৰী হিচাপে ল'ব গৈ আছে। আৰু এই ঐতিহাসিক দিনত আমি ভাৰতীয় জনতা পাৰ্টিৰ সকলো কাৰ্যকৰ্তাই বেছ উৎসাহিত হৈছো আৰু আনন্দ যি কষ্ট আমি ইলেকশ্যনত কৰিছিলো তাৰ ফল আমি দেখিবলৈ পাইছো। আৰু সেইকাৰণে তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হ'বলৈ যি গৈ আছে, আমি আগৰ পৰাই কৈ আছিলো যে তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী মোদীজী প্ৰধানমন্ত্ৰী হ'বলৈ গৈ আছে। আৰু তাৰ এই শুভক্ষণত আমি সকলোৱে মিলি ইয়াতে ফূৰ্তি কৰাৰ কাৰণে অলপ যোগাৰ কৰিছে আৰু সকলোৱে স্বফূৰ্তিভাৱে ইয়াতে আহি পাইছে। আৰু এই দিনটোত আমি সকলোৱে মিলি ৰঙেৰে হওক, এই ৰঙেৰে হওক, আমি চান মিঠাইৰে সকলোৰে আনন্দ কৰিছো।